বৃত্তি ছাগলী চুৰ কৰা কিন্তু এই জিতু আৰু প্ৰাঞ্জল আহে VIP গাড়ীত ইহঁত কেইটাৰ ধান্দা গাড়ীৰ আগে পিছে ভৰাই নিব এসোপামান ছাগলী এইবাৰ নগৰবেৰাত VIP গাড়ীত অহা চোৰৰ বিলৈ নগৰবেৰাৰ হেকেৰাত বিলাসী বাহন লৈ পলাব গৈ ধৰা পৰিল তিনিটা 420 ছাগলী চোৰ আৰু ৰাইজে খেদি খেদি কৰায়ত্ব কৰিলে চোৰকেইটাক প্ৰায় VIP গাড়ী এখনত প্ৰায় ছাগল সৰবৰাহ হৈ আছে আৰু তাৰ পিছে পিছে নগৰপাৰা থানা মানে পিছা কৰি আছে আৰু তেওঁলোকে সফল হ'ব পৰা নাই যদিও তেওঁলোকৰ আগত আছিলে গাড়ীখন আৰু হেকৰাত ঠিক তেনেদৰে আমাক খবৰ দিলে আমি স্থানীয় যুৱক কেইজন মানে মন্দিৰৰ আৰক্ষীক খবৰ দি ঘটনাস্থলীত উপস্থিত হৈ কৰায়ত্ব কৰোঁ চোৰকেইজনক প্ৰায় 3জন আছিলে VIP গাড়ী আছিলে ৰাইজে ধৰি এহেকা দিলে তিনিওটা চোৰক AS01 FX 7432 নম্বৰৰ এই কিয়া চনেট বিলাসী গাড়ীখনতেই চোৰকেইটাই ভৰাই নিছিল 4টাকৈ ছাগলী বিলাসী গাড়ীখনত ছাগলী ভৰাই নিয়া প্ৰত্যক্ষ কৰি ৰাইজে খেদি খেদি কৰায়ত্ব কৰি বিনামূলীয়া চৰ লাঠি আৰু ঘোচাৰে সন্মান দি চুৰমাৰ কৰিলে চোৰকেইটাৰ এইখন বিলাসী বাহন আৰু বিলাসী গাড়ীখনৰ পৰা উদ্ধাৰ নিষিদ্ধ সামগ্ৰীৰ লগতে 4টাকৈ চোৰাং ছাগলী আৰু অৱশেষত নগৰবেৰা আৰু মন্দিৰা আৰক্ষী উপস্থিত হৈ ঘটনা নিয়ন্ত্ৰণ কৰি JCBৰে চুচৰাই নিলে ৰাইজে চুৰমাৰ কৰা এইখন বিলাসী বাহন নিউজ ডেস্ক ৰিপৰ্ট অসম স্পন্দন